এক নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ প্ৰকৃত নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ জুবিন বৰঠাকুৰ। ২ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ জন্ম কেতিয়া হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি ১৮ নৱেম্বৰ ১৯৭২। ৩ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি তুৰা, মেঘালয়। ৪ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ পিতৃৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ মোহিনী মোহন বৰঠাকুৰ। ৫ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ পিতৃৰ ছদ্মনাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন এ কপিল বৰঠাকুৰ। ৬ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন এ ইলি বৰঠাকুৰ। ৭ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ পত্নীৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ গৰিমা শইকীয়া গাৰ্গ। ৮ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ কনিষ্ঠ ভগ্নী যিগৰাকীৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি জংকী। ৯ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে তেওঁৰ ভগ্নী জংকীৰ স্মৃতিত কোনটো এলবাম উৎসৰ্গা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি শিশু। ১০ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ প্ৰথম অসমীয়া এলবামটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ অনামিকা। ১১ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ কণ্ঠৰ প্ৰথম ৰেকৰ্ড কৰা গান দুটা কি কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি তুমি জানো পাৰিবা শুন আৰু তুমি জোনাকী সুবাস। ১২ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে মুঠ কিমানটা ভাষাৰ গীতত কণ্ঠদান কৰিছে? শুদ্ধ উত্তৰ অপশ্যন চি ৪০টা। ১৩ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে এতিয়ালৈকে প্ৰায় কিমান হাজাৰ গীত গাইছে? শুদ্ধ উত্তৰ অপশ্যন ডি ৩৮,০০০তকৈও অধিক। ১৪ নম্বৰ প্ৰশ্ন, বলিউডত জুবিন গাৰ্গক বিশেষ পৰিচয় দিয়া য়ালি গানটো কোনখন চিনেমাৰ? শুদ্ধ উত্তৰ অপশ্যন বি গেংষ্টাৰ। ১৫ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ প্ৰথম হিন্দী এলবামটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ চান্দনী ৰাত। ১৬ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ কোনটো অসমীয়া এলবামে সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ অনামিকা। ১৭ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে অভিনয় কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ তুমি মোৰ মাথো মোৰ। ১৮ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ পৰিচালিত প্ৰথমখন ছবিৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি তুমি মোৰ মাথো মোৰ। ১৯ নম্বৰ প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰ ইতিহাসত আটাইতকৈ বেছি ব্যৱসায় কৰা জুবিনৰ ছবিখন কোনখন? শুদ্ধ উত্তৰ অপশ্যন ডি ৰয় ৰয় বিনালে। ২০ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে মিছন চাইনা চিনেমাখন কেতিয়া মুক্তি দিছিল? শুদ্ধ উত্তৰ অপশ্যন বি ২০১৭। ২১ নম্বৰ প্ৰশ্ন, মন যায় বোলছবিখনত জুবিন গাৰ্গে কোনটো চৰিত্ৰত অভিনয় কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি মানৱ। ২২ নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ চিনেমা দ্য আণ্ডাৰৱৰ্ল্ড পৰিচালক কোন? শুদ্ধ উত্তৰ অপশ্যন বি ৰাজেশ জছপাল। ২৩ নম্বৰ প্ৰশ্ন,
জুবিন গাৰ্গে কোনখন ছবিৰ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ ইক'জ অফ চাইলেন্স। 24 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গক গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড কোনটো গীতৰ বাবে দিয়া হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি য়া আলী। 25 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে কিমান বছৰ বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি 3 বছৰ। 26 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ প্ৰথম সংগীতৰ গুৰু কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন বি তেওঁৰ মাতৃ। 27 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে কিমান বছৰ ধৰি পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত তবলা শিকিছিল? শুদ্ধ উত্তৰ অপশ্যন চি 11 বছৰ। 28 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গক অসমীয়া লোকসংগীতৰ সৈতে পৰিচয় কৰাই দিছিল কোনজন গুৰুৱে? শুদ্ধ উত্তৰ অপশ্যন এ গুৰু ৰমণী ৰায়। 29 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে কোনখন বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা ক্লাছ 10 উত্তীৰ্ণ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। 30 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে উচ্চতৰ মাধ্যমিক হায়াৰ ছেকেণ্ডেৰী শিক্ষাৰ বাবে কোনখন কলেজত নামভৰ্তি কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি জগন্নাথ বৰুৱা কলেজ JB কলেজ। 31 নম্বৰ প্ৰশ্ন, কোনটো বিষয়ত স্নাতক পঢ়ি থকা অৱস্থাত জুবিন গাৰ্গে সংগীতৰ বাবে কলেজ এৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি বিজ্ঞান BSc। 32 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে কোনখন কলেজত BSc পঢ়ি থকা অৱস্থাত শিক্ষা জীৱন আধৰুৱাকৈ এৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি বৰুৱা কলেজ। 33 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যু কেতিয়া হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 19 ছেপ্টেম্বৰ 2025। 34 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি ছিংগাপুৰ। 35 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গক সাধাৰণতে কি বুলি জনা যায়? শুদ্ধ উত্তৰ অপশ্যন বি অসমৰ হাৰ্ট থ্ৰব। 36 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ জীৱনৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি জুবিন গাৰ্গ এ সাব আৰবান শিক্ষাৰ। 37 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে কণ্ঠদান কৰা 2025-26 বৰ্ষৰ বৃন্দাবন থিয়েটাৰৰ শেষ থিয়েটাৰ গীতটিৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি যদি তুমি কেতিয়াবা। 38 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে কিমানটা বাদ্যযন্ত্ৰ বজাব জানিছিল? শুদ্ধ উত্তৰ অপশ্যন চি 12টা আৰু অধিক। 39 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ কি আছিল? শুদ্ধ উত্তৰ অপশ্যন চি এজন কবি আৰু গীতিকাৰ। 40 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰথম বাংলা ছবিখন কি আছিল? শুদ্ধ উত্তৰ অপশ্যন এ মন। 41 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোনে প্ৰদান কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি বনৱাৰীলাল পুৰোহিত। 42 নম্বৰ প্ৰশ্ন, কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ সমাধিস্থল ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন চি সোণাপুৰ কমাৰকুছি। 43 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে কোনখন বাংলা চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি শুধু তুমি। 44 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গৰ অভিনীত
শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে বক্স অফিচত কিমান টকাৰ ব্যৱসায় কৰিছে? শুদ্ধ উত্তৰ অপশ্যন চি 42 কোটি টকা। 45 নম্বৰ প্ৰশ্ন 2025 চনত মুক্তিপ্ৰাপ্ত জনপ্ৰিয় অসমীয়া ছবি ৰৈ ৰৈ বিনালেৰ পৰিচালক কোন? শুদ্ধ উত্তৰ অপশ্যন বি ৰাজেশ ভূঞা। 46 নম্বৰ প্ৰশ্ন জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন মূলতঃ কোনটো ধাৰাৰ চিনেমা? শুদ্ধ উত্তৰ অপশ্যন বি সংগীতধৰ্মী ৰোমান্টিক ড্ৰামা। 47 নম্বৰ প্ৰশ্ন কোনগৰাকী অসমীয়া শিল্পীয়ে 2017 চনত কাব্যগ্ৰন্থৰ বাবে সেউজী সেউজী বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ জুবিন গাৰ্গ। 48 নম্বৰ প্ৰশ্ন জুবিন গাৰ্গে প্ৰাক চিনে এৱাৰ্ডত 2021 চনত কোনখন চিনেমাৰ বাবে শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতাৰ বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি কাঞ্চনজংঘা। 49 নম্বৰ প্ৰশ্ন জুবিন গাৰ্গে ৰত্নাকৰ চিনেমাৰ বাবে কোনটো বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি শ্ৰেষ্ঠ সংগীত পৰিচালক। 50 নম্বৰ প্ৰশ্ন 2024 চনৰ ফিল্মফেয়াৰ বঁটা অসমীয়াত জুবিন গাৰ্গে কোনটো মিউজিক এলবামৰ বাবে শ্ৰেষ্ঠ সংগীত এলবাম বেষ্ট মিউজিক এলবাম বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি দ্য স্লাম বুক।